লিখিত বিৱৰণ DIKSHIT লিখিত পঢ়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংসকল অতিশয় বিচিত্ৰ আছিল। তেওঁৰ জন্ম 1449 চনত নগাঁৱৰ বৰদোৱাৰ অঞ্চলত হৈছিল। পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা দেৱী আছিল। সৰুতেই পিতৃ মাতৃক হেৰুৱাই তেওঁ মাউৰা হৈ পৰিছিল। তেতিয়া আইতাক হেৰসুতি তেওঁক মৰমেৰে লালন পালন কৰিছিল। শংকৰদেৱ বাল্যকালত খুবেই চঞ্চল আৰু অতি বলী আছিল। তেওঁ লগৰীয়াসকলৰ সৈতে